গেছটো অলপ জাম হৈ গৈছে, তাকে অকণমান চেষ্টা কৰিছোঁ বনাবৰ কাৰণে। অলপ পাইপডাল মানে অলপ জাম হৈ গৈছে পাইপডাল। তাঁৰডাল ল'লোঁ, লৈ কিনি এতিয়া ইয়াতে চফা কৰি আছোঁ এনেকৈ সোমাই কিনি। ইয়াতে অলপ মামৰখিনি এৰাব লাগিব পূৰা। এতিয়া গোটেইখিনি এৰাই দিব লাগিব। আচলতে আজিকালি সুস্থি হৈ গ'লোঁ, কামবোৰ আমি বেলেগক দিওঁ, কিন্তু পৰা কামখিনি নিজে কৰিব লাগে। এয়া দেখিছেনে, বহুত জাবৰ ওলাইছে, বহুত ওলাইছে। এতিয়া আমি আচলতে কামবোৰ কৰিব নিবিচাৰোঁ, আমি আনৰ ওচৰলৈ ঠেলি দিওঁ। সাধাৰণ এটা এনেকুৱা নট খুলিবলৈ বা এই পিনবিলাক, সৰু পিনবিলাক যিটো গেছ পাছিং হয়, এইবিলাক খুলিবৰ কাৰণে আমি মিস্ত্ৰীৰ ওচৰত গুচি যাওঁ। কিছুমান বস্তু সঁজুলি যদি আপোনাৰ নিজৰ ওচৰত থাকে, তেতিয়া আপুনি তেওঁলোকৰ ওচৰলৈ নগ'লেও হ'ব। অকণমান সময় দিলেই আপোনাৰ যি গেছৰ পাইপ বা যি বাৰ্ণাৰ, এইবোৰ চব যদি টিঙে বা বেজিয়ে খুচি চফা কৰে, তেতিয়া নিশ্চয়কৈ ভালদৰে জ্বলি উঠিব। এয়া দেখিছে, এই পাইপডাল দেখিছেনে? এই পাইপডাল আপোনালোকে নিজেই যেতিয়া নজ্বলে, আপোনালোকে নিজেই অকণমান চেষ্টা কৰিব। এনেকুৱা দীঘল পাইপ লৈ ইমানখিনিমান সোমাব দীঘল পাইপ এডাল, এই পাইপডালৰ ভিতৰত যিটো গেছ আমাৰ ছাপ্লাই হয়। তো এনেকৈ মামৰখিনি, ভিতৰত থকা যিটো জাবৰ মামৰ, এইখিনি আপুনি লাহে লাহে বলাই যদি এনেদৰে চফা কৰে, তেতিয়া আপোনাৰ নিশ্চয়কৈ গেছটো ডাওকৈ জ্বলি উঠিব। জ্বলোৱাখিনি মই দেখাম বাৰু। এতিয়া চফা কৰি আছোঁ। বাই বাই, গুড নাইট।